আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম করুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূরা আল বাকাৰা অৰ্থ গাই গৰু। সূৰাটোৰ 51 নম্বৰ আয়াতটোৰ বেংগলী তৰ্জমা পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওয়াব অৰ্জন কৰিব পাৰিব। وَإِذْ وَعَدْنَا مُوسَىٰ 40 لَيْلَةً ثُمَّ اتَّخَذْتُمُ الْعِجْلَ مِن بَعْدِهِ وَأَنْتُمْ জালিমুন। অর্থ, যখন মুসার জন্য 40 রাত্রি নির্ধারণ করেছিলাম, তার প্রস্থানের পর তোমরা গু ছানাকে উপাস্যরূপে গ্রহণ করেছিলে, এতে তোমরা অন্যায় করেছিলে। সমাপ্ত।